মই আপোনালোকক বহুত দেৰি অপেক্ষাৰত কৰি থব খোজা নাই। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে এডভান্টেজ অসম হৈ যোৱাৰ পিছতে আমি হৈ যোৱা পৰীক্ষাবিলাকৰ ৰিজাল্ট লাহে লাহে দিবৰ বাবে চেষ্টা কৰিম। মই আজি কেইটামান পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে মই আপোনালোকক জনাম। গোটেই কেইটা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে জনাবৰ বাবে মই আজিয়ে সক্ষম নহম, কিন্তু কেইবাটাও পৰীক্ষাৰ ৰিজাল্ট আমি কেতিয়া দিম তাৰ বিষয়ে মই আপোনালোকক আজি জনাব বিচাৰিম। মই আগতে কৈছোঁ যে পৰীক্ষাৰ ৰিজাল্ট কি হ'ব। আচলতে আপোনালোকে মোক সুধিছে, আচলতে আপোনাক ডেটটোৰ প্ৰয়োজন, কাৰণ ৰিজাল্ট কি হ'ব তাক আপোনালোকে সকলোৱে নিজে জানে। সকলোৱে OMR চিট ডাউনলোড কৰি লৈছে। এতিয়া মই এটা এটাকৈ ৰিজাল্টৰ ক্ষেত্ৰত আহিব খুজিছোঁ। প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। মই য'তেই মিটিঙত যাওঁ আমাৰ ডেকা ল'ৰাবিলাকে মোক এইটোৱে সোধে, মামা ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া দিব। ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম। যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম। যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব। মন বেয়া নকৰিব, আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম, আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম। পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটাই আহে, তাক লৈ বহুত চিন্তা কৰিব নালাগে। উই শুড টেক লাইফ এজ চেলেঞ্জ। জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ। ৰিজাল্ট আপোনালোকে জানেই, OMR চিট আপোনালোকে চায়ে আছে। গতিকে পোৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব। মই এতিয়া আপোনালোকক জনাই থৈ যাম, সাব ইন্সপেক্টৰ আমাৰ UB, AB, কমিউনিকেশ্যন, এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল, আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব, আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব, আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন, ইয়াৰ বাবে যি পৰীক্ষা হৈছে।